ঘুরবু এহাতর কথা হল এহাত না থাওতে দেখান আজাদ হবা পালা কেনে কয় এহাতর কথা হল ইংরাজ ইতে আকো আইভা লাগে এইবার দেখ এহাতে আকো স্বাধীন ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল গাইজ স্বাধীনতা দিবসৰ সকলোকে শুভেচ্ছা জনাই আজি ভিডিঅ'টো মই আমাৰ 15 আগষ্ট স্বাধীনতা দিবসৰ উপলক্ষে এই ভিডিঅ'টো বনাইছো তো ভিডিঅ'টো দেৰি নকৰি ষ্টাৰ্ট কৰো সকলোৱে ভিডিঅ'টো চাই দিয়ক ষ্টাৰ্ট গোটেই বছৰটো আমি যিয়ে কৰি নাথাকো কিয় কিন্তু যেতিয়া যেতিয়া 15 আগষ্ট আহে তেতিয়া আমাৰ মানে ভিতৰত দেশ প্ৰেম বিলাক জাগি উঠে আমি গোটেই চকে বজাৰে ওলাই আহো পতাকা লৈ লৈ আমাৰ কথাটো হ'ল স্বাধীন কৰিহে এৰিম আৰু আমাৰ সমাজত তেনেকুৱা দেশ প্ৰেমৰ নমুনা কিছুমান মই দেখাই দিওঁ এইটো ভিডিঅ' চাওক বাবু বাবু দেশ বাবু এই ভিডিঅ'টো চাই কেনে মোৰ এনেকুৱা লাগছিল যেন এই মানুহকেইজনে ইমান বছৰটো কমাত আছিল ইহঁতে গম পোৱাই নাছিল যে ভাৰত স্বাধীন হ'ল মহাত্মা গান্ধী যে মৃত্যু হ'ল এইবিলাক কথা এওঁলোকে গম পোৱাই নাছিল জাষ্ট গম পাইছে সেইকাৰণে তেওঁলোকে ফেকুৰি কান্দিছি আমাৰ এতিয়াৰ প্ৰজন্মৰ যেতিয়া 15 আগষ্ট আহে তেতিয়া আমাৰ মনত এটাই ফিলিং আহে যে যেনেকে নহওক পাকিস্তানক উৰে দিব লাগে বাস খেলা খতম बोल रहा एक हिंदुस्तानी तुम दूध मांगोगे हम खीर देंगे तुम कश्मीर मांगोगे हम चीर देंगे মানে আমাৰ প্ৰজন্মই সৰুৰ পৰা এটাই বস্তু দেখি আহিছো যেতিয়া 15 আগষ্ট বা গণৰাজ্য দিৱস এইবিলাক আহাৰ লগে লগে আমাৰ টিভি বিলাকত ইণ্ডিয়া আৰু পাকিস্তানৰ যুঁজ লাগি থাকে আৰু সানি দেউলে ফালৰ পৰা গুলি যায় আমাৰতো ঠিকেই আছে কিন্তু আমাৰ তলো যিকেইটা প্ৰজন্ম আছে সিহঁতক জেনজি প্ৰজন্ম বুলি কওঁ যে সিহঁতৰ মতেতো গান্ধীজীৰ দেশ স্বাধীনে কোৱা নাছিল সিহঁতৰ মতেতো সানি দেউলে দেশ স্বাধীন কৰিছিল পাকিস্তানৰ পৰা আৰু সানি দেউলটোকো মই এটা কথা কওঁ ভাই যদি পাৰা কেতিয়াবা কোনোবা এখন দুখন চিনেমাত মৰিও চাবি গোটেইকেইখন চিনেমাত এনেকে দাউৰি থকা গুলে গুলে তোৰ তাত গুলি ইপাৰ সিপাৰ হৈ যায় কিন্তু তথাপিও তো মৰাৰ নাম নলা ভাই মানে মোৰ এনেকুৱা ফিল হয় ডাইৰেক্টৰে যেতিয়া সানি দেউলক চিনেমাৰ কাৰণে ল'ব যায় বা এপ্ৰোচ কৰিব যায় তেতিয়া সানি দেউলে কি যেনে ডাইৰেক্ট কয় বোলে যে মই নমৰো ডাইৰেক্টৰে যদি কয় তোক অলপ পইচা কমকৈ দিম হ'ব না মই নমৰো যি কৰা কৰ ডাইৰেক্টৰে যদি কয় স্ক্ৰিপ্টটো পঢ়িছা স্ক্ৰিপ্টটোৰ দৰকাৰ নাই মই নমৰো কেৱল তাৰপিছত ডাইৰেক্টৰে যদি তাৰ ভৰিত ধৰি কয় ভাই এখন চিনেমাত তোৰ তাত 10টামান গুলি লাগব আৰু দুটা গুলি তোৰ মূৰৰ ইপাৰ সিপাৰ হৈ ওলাই যাব তাৰপিছত কি জানি সানি দেউলে কয় বোলে যে তই ডাইৰেক্ট দহে দিবি মেডিকেলত নি ফেলে ডাক্তৰে কবা দিবি বোলে যে মানুহৰ বোলে মূৰত বোলে এনেকুৱা এটা জাগা থাকে যিপিনে বোলে 10-12টা গুলি পাৰ হৈ গেলেও বোলে মানুহটোৰ মৃত্যু নহয় অকমান মানে ডেমেজে হয় বলিউডেতো আমাক গোটেই জীৱনৰ উল্টা কথাই শিকালা তাৰপিছত আমাৰ আহিব এইবাৰ আমাৰ দেশ প্ৰেমিক গীতা যিকেইটা নেকি আমাৰ ডেকা গাভৰু দেশ প্ৰেমিক আছে এহাত আপি গীতাক দেখছো 15 আগষ্ট হওক গণৰাজ্য দিৱস হওক এহাতৰ এটাই কথা দেশ মেৰা ৰংগীলা ৰংগীলা এই গানটো লগাব আৰু নাচি থাকিব আৰু তাৰপিছত আমাৰ আপাকেইটাৰতো কথা ক'বাই নালাগে এহাতে গোটেই পতকা লৈ গাড়ী চাৰি লৈ ফুল স্পীডত উৰা ৰাস্তা ঘূৰি ফুৰিব এহাতে তাৰমানে এনেকুৱা ছিষ্টেমত সিদিনাখনে পতকা লৈ ঘূৰিব এহাতৰ কথা হ'ল এহাত নাথাওতে দেশখন আজাদ হবা পালা কেনে কয় এহাতৰ কথা হ'ল ইংৰাজ ইতে আকো আইভা লাগে এইবাৰ দেশ এহাতে আকো স্বাধীন আৰু আমাৰ অসমৰ ভয়ানক গাঁৱলীয়া গীতাৰ কথা ক'বাই নালাগে আমাৰ গাঁও যিকেইটা আছে সিহঁতৰ কথা হ'ল 15 আগষ্ট যিদিনাখনে 15 আগষ্ট বুলি বন্ধ দিব চৰকাৰে যে 15 আগষ্টৰ বন্ধ কিয় দিয়ে যাতে 15 আগষ্টৰ দিনটো স্বাধীনতা দিৱস হিচাপে আমি প্ৰত্যেক দেশবাসীয়ে এইটো উদযাপন কৰিব লাগে উলহ মালহেৰে মানে ইটো সিটো শুভেচ্ছা জনাব লাগে মানে এইবিলাক আৰু 15 আগষ্টক লৈ কেনে আৰু সকলোৱে এইটো উৎসৱ হিচাপত পালন কৰিব লাগে কিন্তু আমাৰ যিকেইটা গাঁৱৰ আছে এহাতৰ আগদিনে আলোচনা হয় যে কালিতো 15 আগষ্ট হলে গোটেই বন্ধু থাকবো গাড়ী মটৰ সব বন্ধু আমি কালি অমুক কোনাৰ পুখুৰীটো খিচিম নহলে আমি দলত মাছ ধৰিব যাম নহলে এই নদীৰ কাষৰ ফুটগাৰাকেইটা খিচিম মানে 15 আগষ্ট আহা মানে মাছ মাৰা দিয়া এই আমাৰ মানুহগিলাকৰ এই কৰ্ম কাৰখানাগিলাক দেখা পায় এই গান্ধীজী কিনে ওপৰৰ পৰা ভাবে
কাকনো আজাদি দি থৈ আহিলো चीटिंग 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 करता है तू ইমান কষ্ট কৰি দেশখান আজাদ কৰি থৈ আহিলো এহাতে এতিয়া সেই দিনটো এই মাছ মাৰা দে এই ঘূৰব যোৱা দে এই পিকনিক দেহে বনালা गजब बेइज्जती है সঁচা কথা কওঁ ভাই 15 আগষ্ট বুলি সকলোকে শুভেচ্ছা জনালো সকলোৱে ভালে থাকা বাইক চাইক পতাকা লগাই চলালেও লাহে লাহে চলাবা এটা কথা কওঁ মোৰ ফালৰ পৰা ৰিকুৱেষ্ট যাতে কোনোই এলকহল খাই কেনে বাইক নচলোৱা আৰু এলকহল খাই কেনে পতাকাখন টাচ নকৰা কাৰণ সেইটো আমাৰ কাৰণে পবিত্ৰ বস্তু বুজি পাইছা আৰু আমাৰ মন্দিৰ মছজিদ যেনেকুৱা পবিত্ৰ পাক পবিত্ৰ হৈ কেনে যাওঁ আমাৰ পতাকাখনো সেনেকুৱা পবিত্ৰ বস্তু আমি পতাকাখন চলাও নিজে পাক পবিত্ৰ হৈ কেনে চুব লাগে জয় আই অসম